আমি এটা চিত্ৰ আঁকিম। ইয়াত কেইটা ত্ৰিভুজ আছে তোমালোকে উলিয়াব লাগে। এইটো কেনেদৰে উলিয়াবা? প্ৰথমতে তোমালোকে কি কৰিবা, এই ত্ৰিভুজকেইটা যিকেইটা দেখি আছে তাত নম্বৰ দি দিবা। 1 2 3 4 5। প্ৰথমতে আমি পালোঁ 5টা ত্ৰিভুজ। তাৰপিছত য'ত ডট আছে, এইখিনিত এটা ডট দেখিছানে? তেতিয়া চাবা এই ডটটোৰ পৰা এনেকৈ কৰি এনেকৈ গ'লে আৰু এইখিনিলৈ আহিলে পালোঁ আমি 6 নম্বৰটো। এইখিনিত যিটো পইণ্ট আছে এইখিনিৰ পৰা চোৱা, এনেকৈ কৰি এনেকৈ গ'লে এনেকৈ আহিলে পালোঁ 7 নম্বৰটো। একেদৰে এইটো পইণ্টত চোৱা, এইটো পইণ্টৰ পৰা এনেকৈ আহি এনেকৈ গৈ আকৌ যদি এনেকৈ আহোঁ পালোঁ 8 নম্বৰটো। এতিয়া এইখিনিৰ পৰা চোৱা, এইখিনিৰ পৰা যদি এইফালে আহিলোঁ, এইফালে গ'লোঁ আৰু এইফালে গ'লোঁ পালোঁ 9 নম্বৰটো। আৰু এইখিনিত চোৱা, এইখিনিৰ পৰা ইয়ালৈ আহিলোঁ, ইয়ালৈ গ'লোঁ, ইয়ালৈ আহিলোঁ পালোঁ 10 নম্বৰটো। মানে 5 যোগ আৰু পালোঁ 5টা সমান হ'লগৈ 10টা। গতিকে এই ষ্টাৰটোত ত্ৰিভুজৰ সংখ্যা 10টা।